নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো খুব ভালে কুশলে বৰ্তমানলৈকে আছোঁ। আৰু আজি যিটো ভিডিঅ' মই প্ৰস্তুত কৰিবলৈ লৈছোঁ, এই ভিডিঅ'টো আপোনালোকৰ কাৰণে খুবেই জৰুৰী। কাৰণ মই মোৰ যোগাযোগৰ কিছু নম্বৰ সাল সলনি কৰিব লগা হৈছে। ইয়াৰ কাৰণ কি মই গোটেইখিনি সঁচাই কৈ দিম আপোনাক, কি কাৰণে সাল সলনি কৰিব লগা হৈছে, কেনেকৈ ধৰণৰ কিছুমান অকণ অসুবিধাটো পৰিব লগা হৈছে। সেই কথাখিনি মই আপোনালোকক ভালদৰে যদি বুজাই দিওঁ, আপোনালোকে নিশ্চয়কৈ বুজি পাব। কাৰণ আপোনালোক সকলোৱে মোৰ কথাখিনি বুজি পায় আৰু আপোনালোকে মোৰো আচলতে গুৰুত্ব যিহেতু দিয়ে, মোৰো স্বাস্থ্যৰ প্ৰতি আপোনালোকেও গুৰুত্ব দিয়ে। গতিকে গোটেই কথাখিনি সামৰি মই নম্বৰ কিছু সাল সলনি কৰিব লগা হৈছে। এটা নতুন নম্বৰো ল'ব লগা হৈছে, যিটো নম্বৰ মই এতিয়া আপোনালোকক দিম। গোটেই কথাখিনি আপোনালোকক জনাওঁ। গাটো ইমান ভাল নহয়, মানে সিদিনা ইমান দূৰ অহাৰ পিছতে গোটেই এই যে জৰখং বুলি কয় আমাৰ ইয়াতে, এইবিলাক গোটেই গুটি উঠি গৈছে। মই আচলতে গোৱালপাৰা যাব লগা হৈছিলে। গোৱালপাৰা পৰহিলৈ যোৱাৰ যিটো কথা, সেই কথাটো কিছু সাল সলনি কৰিব লগা হ'ব পাৰে। গোটেই কথাটো মই আপোনালোকক জনাওঁ, কাৰণ কি হৈছে যে মই আপোনালোকক মোৰ দুটা নম্বৰ দিয়া হৈছিলে। এটা আছিলে 7086990104। এই নম্বৰটোত মই আপোনালোকক কৈছিলোঁ যে আপোনালোকে যিকোনো জৰুৰী কিবা যদি দৰকাৰী কথা সুধিব লগা থাকে, আপোনালোকে মোক সুধিব পাৰিব, বা আপোনালোকে বিভিন্ন ধৰণে মোক এই কথাটোত যিকোনো বিষয়ে জানিব লগা থাকিলে মোক, যদি কিবা আৰ্জেণ্ট হয়, আপোনালোকে মোক ফোন কৰিব পাৰিব। ঠিক আছে। তাৰপিছত আৰু এটা নম্বৰ দিছিলোঁ, যিটো নম্বৰ আছিলে যে 9085093104। এই নম্বৰটোত মই কৈছিলোঁ যে মই কেৱল নিমন্ত্ৰণবোৰ ৰক্ষা কৰিম। এই নম্বৰটো যিহেতু মোৰ হাতত নাথাকে, গতিকে মই আপুনি তাত চাকি জ্বলাব ক'লেও মই মেছেজটো সময়মতে নাপাওঁ, বা বিভিন্ন প্ৰশ্ন সুধিলে সেই নম্বৰটোত মই নাপাওঁ। সেইকাৰণে আপোনালোকে সেই নম্বৰটোত আপোনালোকে কেৱল ওপৰত নিমন্ত্ৰণ শব্দটো লিখি, যিখিনি কাৰণে নিমন্ত্ৰণ জনাব বিচাৰিছে, কোন ঠাইলৈ নিমন্ত্ৰণ জনাব বিচাৰিছে, গোটেই কথাটো মোক জনালে মই আপোনালোকক যোগাযোগ নিজে কৰিম। এই কথাটো আপোনালোকক মই বাৰে প্ৰতি প্ৰায় 6 মাহ হৈ গ'ল আপোনালোকক কৈ আছোঁ। কিন্তু এতিয়া অসুবিধাটো ক'ত হৈছে যে যিটো মোৰ নিমন্ত্ৰণৰ নম্বৰ, সেই নম্বৰটো যদি আজি মই গোৱালপাৰা যাবৰ কাৰণে মই বিচাৰিছোঁ যে যিসকলে মোক গোৱালপাৰা নিমন্ত্ৰণ দি থৈছিলে মই যাওঁ, বা তেওঁলোকক মই যোগাযোগ কৰিম। আপুনি বিশ্বাস কৰক, মই তেওঁলোক গোৱালপাৰাৰ পৰা বহু কেইজন লোকে নিমন্ত্ৰণ কৰিছিলে, কিন্তু মই মাত্ৰ দুজনৰ নিমন্ত্ৰণ বিচাৰি উলিয়াব পাৰিছোঁ। কাৰণ সেই নম্বৰটোত নিমন্ত্ৰণৰ মেছেজ কম, অন্যান্য যিখিনি চাকি দিয়াৰ নামত মেছেজ কৰিছে, বা আপোনালোকে বিভিন্ন অন্যান্য কিছুমান মেছেজ কৰিছে, তাত কিছুমান ধৰি লওক এনেকুৱাও কৈছে যে আপুনি উত্তৰ নিদিয়ে, আপুনি বাহাদুৰি হৈছে, অমুক তমুক তেনেকুৱা ধৰণৰ। কিন্তু মই আপোনালোকক বাৰে প্ৰতি কওঁ যে আপোনালোকে সেই নম্বৰটোত কেৱল নিমন্ত্ৰণহে মই ৰক্ষা কৰিব পাৰোঁ। এতিয়া যিহেতু আপোনালোকে সেই নম্বৰটো, নিমন্ত্ৰণৰ নম্বৰটো তেনেধৰণে হৈ গ'ল, গতিকে মই তাৰ পৰা নিমন্ত্ৰণবোৰ বাছি উলিয়াব পৰা নাই, যাৰ কাৰণে মই গোৱালপাৰা যাত্ৰাটো কিছু পিছুৱাব লগা হৈছে। কাৰণ মই বিচাৰিয়ে উলিয়াব পৰা নাই গোটেই দিনটোৰ ভিতৰত। এতিয়া সন্ধিয়া হ'লহি। গতিকে কিছু কথা অন্ততঃ আপোনালোকে মোৰ যদি কিছু কথা যদি আপোনালোকে মোক সময় দিয়ে, বা মোৰ কথাবোৰো যদি বুজি পায়, দুখ বেদনা, তেতিয়াহ'লে আপোনালোকে হয়তো মই আপোনালোকৰ সৈতে সমানে সমানে বা একেলগে আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰ্ণ হোৱাত সহায় কৰাত কিছু পৰিমাণে হ'লেও সহায় কৰিব পাৰিম। কিন্তু যদি তেনেধৰণে হয়, মই কিন্তু অকণমান অসুবিধা পাইছোঁ। গতিকে এটা মই বিশেষ নম্বৰ আপোনালোকক আজি দিওঁ, ভালকৈ নোট কৰি ল'ব। যিসকল লোকে আমাৰ গোসাঁই ঘৰত চাকি বন্তি আগবঢ়াব বিচাৰে, তেওঁলোকে মোক ফোন কৰাৰ প্ৰয়োজন নাই। মই আপোনালোকে এইকাৰণে কৈছোঁ যে আপুনি কেৱল চাকি এগছ দিয়াৰ কাৰণে আপুনি ফোন কৰিছে, আৰু আপোনালোকে যদি মোৰ এই নতুন নম্বৰ 9476989124 9476989124 এই নম্বৰটোত কেৱল মাত্ৰ চাকি জ্বলাবৰ কাৰণে আপোনালোকে নাম, ঠিকনা, কি কাৰণে চাকি জ্বলাব বিচাৰে বা কিয় জ্বলাব বিচাৰিছে, সেই কথাটো যদি ইচ্ছা কৰে লিখি দিব পাৰে। এই নম্বৰটোত যদি আপোনালোকে নিমন্ত্ৰণৰ মেছেজ দিয়ে, মই নোৱাৰিম। এই নম্বৰটোত যদি আপোনালোকে অন্যান্য কিবা মেছেজ দিয়ে, মই নোৱাৰিম। এই নম্বৰটোত ফোন নালাগিব, ফোন আপোনালোকে নাপাব, নম্বৰটো মোৰ হাতত নাথাকিব, ফোনটো লাগিলেও কেতিয়াবা বেলেগে ধৰিব। কিন্তু এই নম্বৰটোত আপোনালোকে চাকি এগছ জ্বলোৱাৰ নামত, যিটো আপোনালোকে ৰাতিপুৱা মোক প্ৰায় 4 মান বজাৰ পৰা ফোন কৰে, কিছুমানে ৰাতি 1-2লৈকে ফোন কৰে চাকি এগছ জ্বলোৱাৰ কাৰণে, তেওঁলোকৰ কাৰণে কৈছোঁ, তেওঁলোকে মেছেজ কৰিব লাগিব এই নম্বৰটোত চাকি জ্বলাবৰ কাৰণে। নহ'লে মই
কিছু অপাৰক মানে মই পৰা নাই আৰু যিটো মোৰ ফোন কৰা নম্বৰ 7086990104 এই নম্বৰটোত আপোনালোকে চাকি জ্বলাবৰ কাৰণে ফোন কৰাৰ প্ৰয়োজন নাই কাৰণ এই নম্বৰটো মোৰ হাততে থাকে এই নম্বৰটো যেতিয়া মোৰ হাতত থাকে আপোনালোকে মই এনেকুৱাও দেখিছো এগৰাকী মানুহে দিনটোত প্ৰায় 40 বাৰলৈকে ফোন কৰে মই যদি কিবা ব্যস্ত থাকো তাৰ পিছত ধৰাৰ পিছত কয় যে আপুনি মোৰ নামত এগছ চাকি জ্বলাই দিব লাগিছিল আজি ৰাতিপুৱা এনেকুৱা হৈছে যে খোৱাৰ পৰা উঠি মই মানে জাস্ট উঠিছোহে ফোন এটা আহিছে ধৰিছো খুব চিঞৰি কান্দিছে তেওঁ আজি মোৰ লগত এনে ধৰণৰ দুটা ঘটনা হৈছে খোৱাৰ পৰা উঠোতে তেওঁ কান্দিছে ৰাতিপুৱালে মোৰ মনটো বেয়াই হৈ গ'ল আচলতে তাৰ পিছত দোকানৰ মাল কিনিবলৈ গৈছো এইখিনি সময়তো এগৰাকীয়ে ফোন কৰি কেৱল কান্দিছে আপোনালোকৰ দুখ বেদনা মই বুজি পাই আপোনালোকৰ কাৰণে ওলাই আহিছো কিন্তু আপুনি যদি মোক কথাটো ক'বই নোৱাৰে আপোনালোকে যদি কওঁতে চকু পানী ওলাই হয় কেতিয়াবা চকু পানী ওলাই যায় আবেগত ওলাই যায় সেইটো মই বেয়া নাপাওঁ কিন্তু কথাটো প্ৰেক্টিক্যালি চাবলৈ গ'লে আপুনি মোক কথাটো সুধিব লাগিব মোক জনাব লাগিব আপুনি কান্দি দিলেই দিনটো যে মোৰ বেলেগ এজন শুনা মানুহজনৰ অৱস্থা কি হ'ব পাৰে সেই কথাটো আপুনি বুজিব লাগিব আজি দিনটো গোটেই দুখিয়ে হৈ গ'লো মই এফালে মই নিমন্ত্ৰণৰ কথাবিলাকো থাকি গ'ল ইফালে গোটেই কথাবিলাক থাকি গ'ল এতিয়া আপোনালোকক মই তিনটা নম্বৰ দিছো এই তিনটা নম্বৰৰ ভিতৰত প্ৰথম নম্বৰটো হৈছে 9476989124 এই নম্বৰটোত আপোনালোকে কেৱল আপোনালোকে চাকিৰ কাৰণে বা চাকি এগছি জ্বলাবৰ কাৰণে মেছেজ কৰিব পাৰিব আৰু পৰাপক্ষত মই আপোনালোকক কম আপোনালোকে মোৰ নিজৰ গোসাঁই ঘৰলৈ আপোনালোকে আহক সকলোৰে কাৰণে খোলা আছে প্ৰতিটো সময়তে খোলা ৰাতি বন্ধ হয় বাকিখিনি সময়ত আপোনালোকে আহে নিজৰ ইচ্ছামতে চাকি বন্তি জ্বলাব পাৰে তাত কোনো বাধা নাই আৰু কথাটো এনেকুৱা যে ইয়াতে কোনো ধৰণৰ অন্য কিছুমান নামঘৰ বা মন্দিৰৰ নিচিনাকৈ কোনো ধৰণৰ ইয়াতে দক্ষিণা ধাৰ্য নাই বা তেনে ধৰণৰ দিবই লাগিব বুলি কথা নাই আপুনি কেৱল আহক মোৰ দুৱাই যাওক আপুনি এটকাও দিব পাৰে আপুনি একো নিদিবও পাৰে তাত কোনো ধৰণৰ মোৰ এই বিষয়টো নহয় গতিকে আপোনালোকক মই প্ৰথম নম্বৰটো দিলো 9476998924 দুই নম্বৰ নম্বৰটো হৈ গ'ল 7086990104 এই নম্বৰটোত আপোনালোকে ফোন কৰিব পাৰিব খুব বেছি আৰ্জেন্ট হলে আপোনালোকে মোৰ লগত কথা পাতিব পাৰিব যে আপোনালোকে কিবা এটা সুধিব লগা আছে আপুনি মোৰ ভিডিঅ' চাইছে কিবা এটা বুজি পোৱা নাই সেই বিষয়টো আপোনালোকে মোক সুধিব পাৰে কিন্তু আপোনালোকে যদি ভিডিঅ' নাচাই ডাইৰেক্ট ফোন কৰি আপোনালোকে কান্দে তেনেহ'লে কিন্তু মই সেই ক্ষেত্ৰত আপোনাক সহায় কৰাত কিছু অসুবিধা হ'ব আজি অকণমান বেলেগ ধৰণে কৈছো বেয়া নাপাব মোৰ যথেষ্ট কষ্ট হৈছে মই নোৱাৰা হৈ গৈছো আচলতে বহুত কষ্ট সেইকাৰণে কিছু নিয়ম বান্ধি দিয়াটো প্ৰয়োজন বুলি মই ভাবিলো আৰু এই কামটো কৰিছো আৰু তৃতীয় নম্বৰটো হৈ গ'ল 9085093104 এই নম্বৰটোত আপোনালোকে কেৱল নিমন্ত্ৰণ ওপৰত নিমন্ত্ৰণ শব্দটো লিখিব তাৰ পিছত আপোনালোকে নিজৰ কথাখিনি জনাব পাৰে বা আপোনালোকে ঠাইখনৰ নামটো জনাব লাগিব যাতে মই আপোনালোকৰ নিমন্ত্ৰণটো ৰক্ষা কৰিব পাৰো অন্যথা আপোনালোকে বাকি দুটা নম্বৰত নিমন্ত্ৰণ দিলে মই কোনো কাৰণে নলওঁ বাকি দুটা যিটো নম্বৰ চাকি দিয়াৰ নম্বৰ বাকি অন্য নম্বৰত চাকি দিবৰ কাৰণে অনুৰোধ কৰিলে মই নলওঁ বা তেনে ধৰণৰ হ'ব কাৰণ মই মিলাব নোৱাৰো বহুত বেছি কষ্ট হৈছে কাৰণ মই গোৱালপাৰা জামকৈ আজি 6 মাহ হ'ল যাব পৰা নাই এতিয়া যাবলৈ ওলাইছো কিন্তু মই নম্বৰ মানে যিসকলে যোগাযোগ কৰিছিল ইমান কষ্টৰে তেওঁলোকে আবেগেৰে বা আশাৰে মোক নিমন্ত্ৰণ দি থৈছিলে মই নম্বৰটো বিচাৰি মই উলিয়াব পৰা নাই আপোনালোকক মানে কি কম এতিয়াও মই নিমন্ত্ৰণৰ মেছেজ নম্বৰটো যদি চাওঁ ইয়াতে 1000 আপোনালোক মই দেখাব পাৰো 1308টা হোৱাটছআপ আছে কিন্তু 1300টা মোৰ নিমন্ত্ৰণ নাই মোৰ নিমন্ত্ৰণ খুব বেছি ইয়াত 100 মান নিমন্ত্ৰণ সোমাই আছে কিন্তু ইয়াত 1300টা মেছেজ আপোনালোকে কৰি থৈছে যিটো মই আপোনালোকক কৈছিলো যে ইয়াতে কৰিব নালাগে আপোনালোকে বেলেগ এটা নম্বৰত কৰক গতিকে এই কথাবিলাক আচলতে হোৱাৰ কাৰণে মোৰ যাত্ৰাবিলাকতো বহুত খেলিমেলি যাব পৰা নাই বহুত দিন আৰু তেনেকুৱা হলে মই যোৱাটো একেবাৰে বন্ধও কৰি দিব লাগিব মই মিলাব নোৱাৰিলে বাৰু যি কি নহওক এইখিনি কথা মই আপোনালোকক জনালো এতিয়া কথাটো হ'ল যে অহা কালিলে হৈছে মঙ্গলবাৰ প্ৰথমটো শাওনৰ গতিকে শাওন মাহৰ প্ৰথম মঙ্গলবাৰটো মই আপোনালোকক কৈছিলো যে আগৰ কেইটা মঙ্গলবাৰ যিসকলে কৰিব নোৱাৰিলে অহা কাইলৈ শাওনৰ প্ৰথম মঙ্গলবাৰটো আপোনালোকে মই যিটো নিয়ম কৈছিলো যে আপোনালোকে এখন বগা কাগজ আপোনালোকে ঘৰৰ পৰা লৈ যাব সেই কাগজখনৰ লগতে আপোনালোকে পেন এটা লৈ যাব আপোনালোকে গৈ জেসমিন তেলৰ এগছ চাকি জ্বলাব এগছেই জ্বলাব মানুহ যিমান নাথাকক ঘৰৰ আপুনি বেলেগ চাকি জ্বলাব নালাগে এগছ চাকি জ্বলাব সেই এগছ চাকিত আপোনালোকে এটা লং দিব লং দি আপোনালোকে নিজৰ যিখিনি মনৰ আশা আছে সেই মনৰ আশাখিনি মন্দিৰৰ ভিতৰতে আপোনালোকে লিখিব লাগিব এটা মনৰ আশা লিখিব পাৰে প্ৰত্যেক মঙ্গলবাৰ এটাকৈ তিনিটা মঙ্গলবাৰ তিনিটা মনৰ আশা লিখিব পাৰে বা একেই মনৰ আশা তিনিটা মনৰ আশা
তিনিটা মঙ্গলবাৰ একেই মনৰ আশা লিখিলো সেই তিনিটা মনৰ আশাই হ'ব তেনেধৰণে লিখি আপোনালোকে দান পাত্ৰত ভৰাব পাৰে বা অন্যথা আপোনালোকে সেই কাগজখন আপুনি পুৰোহিতজনৰ ওচৰত দিব পাৰে তেওঁ ভগৱান হনুমানজীৰ ওচৰত চৰণত দিব সেই চৰণত দিয়াৰ পিছত আপোনালোকে আৰু তেওঁ কি কৰে সেই কাগজখন সেইটো আপোনাৰ চিন্তা কৰিবলগীয়া বিষয় নহয় তেওঁ সেইখিনি তেনেধৰণে তেওঁলোকৰ ব্যৱস্থাৰে কৰিব তেওঁলোকে সেইখিনি জানে গতিকে এই প্ৰথাটো আপোনালোকে কৰিব পাৰে এই নিয়মটো কৰিলে আপোনালোকৰ মনৰ আশা পূৰ্ণ হ'ব আৰু কথাটো এনেকুৱা যে এবাৰ হনুমান চালিচাখন হনুমান মন্দিৰত পাঠ কৰাটো খুবেই জৰুৰী গতিকে এবাৰ আপোনালোকে পাঠ কৰিব খুব সুন্দৰকৈ তাত বহুতে পাঠ কৰিয়ে থাকে আপোনালোকেও পাঠ কৰিব পাঠ কৰি পূজাৰী ধুনীয়াকৈ আশীৰ্বাদ লৈ সেৱা লৈ আপোনালোকে ঘৰলৈ গুচি আহিব তেনেকৈ তিনিটা মঙ্গলবাৰ শাওণ মাহত কৰক বহুতে দুটা মঙ্গলবাৰ কৰিলে অহাকালিলৈ মহিলাসকলৰ কিছু লোকৰ অসুবিধা হৈছে গতিকে নেক্সট মঙ্গলবাৰটো কৰি দিব আৰু যদি কাইলৈ কিছু লোকৰ অসুবিধা হয় তেনেহ'লে আকৌ আৰু তিনিটা মঙ্গলবাৰ আপোনালোকে শাওণ মাহত কিন্তু পাব গতিকে তেনেধৰণে আপোনালোকে কৰক আপোনালোকে সুফল পাব আৰু আজি আছিলে শাওণ মাহৰ প্ৰথমটো সোমবাৰ আজিও আপোনালোকক শুভেচ্ছা জনাইছোঁ যে আপোনালোকৰ মনৰ আশা প্ৰভু ভগৱন্তই হওক বা মহাদেৱেই হওক আপোনালোকক গোটেই মনৰ আশা যিখিনি আছে পূৰ্ণ কৰক ঈশ্বৰৰ ওপৰত বিশ্বাসখিনি এনেধৰণে ৰাখিব কোনো ধৰণৰ মানে দিবই লাগিব তেওঁ বা তেওঁৰ পৰা আপুনি পাবই লাগিব এনেধৰণৰ কিছুমান কথা নহয় মোক এনেকুৱা ধৰণৰ প্ৰশ্ন আহে যে মই পাম জানো কৃপা যদি আপোনাক মই কৈ দিওঁ যে আপুনি কৃপা নাপায় তেনেহ'লে আপুনি কি ভগৱানক স্তুতি নকৰিব নেকি স্বাৰ্থত ইমান ব্যৱহাৰ নকৰিব তেখেতে আপোনাৰ মনৰ আশাখিনি গম পায় আপুনি গৈ ভৰি দিলেই আপোনাৰ মনৰ আশা গম পায় আপুনি কওক নকওক আপুনি লিখক নিলিখক তেওঁ আপোনাৰ গোটেই মনৰ আশাখিনি গম পায় তেনেধৰণে আপোনাৰ পূৰ্ণ কৰি দিব কিন্তু কিছুমান নিয়মৰ মাজেৰে আমি যেতিয়া যাওঁ সেই নিয়মবোৰ পালন কৰি আমি কিছুমান যেতিয়া ভগৱানৰ পৰা আমি প্ৰাৰ্থনা কৰোঁ বা কিবা বিচাৰোঁ তেতিয়া কিছু কথা অলপ সহজ হৈ পৰে যিহেতু শাওণ মাহত মহাদেৱ জাগ্ৰত অৱস্থাত থাকে বিশেষকৈ মহিলাসকলে যুৱতীসকলে নিজৰ পচন্দৰ মানুহজন পাবৰ কাৰণে বা এজন ভাল স্বামী পাবৰ কাৰণে শিৱ মন্দিৰত শাওণৰ সোমবাৰকেইটাত প্ৰাৰ্থনা জনাব পাৰে সোমবাৰকেইটা ব্ৰত কৰিব পাৰে গতিকে কথাখিনি মই এনেধৰণে জনালোঁ অহাকালিলৈ আপোনালোকে তেনেধৰণে কৰক আপোনালোকে সুফল পাব তাৰপিছত কিছু নিয়ম আছে সেই নিয়মখিনি মই আপোনালোকক জনাম কিন্তু গোৱালপাৰা যোৱাৰ নিমন্ত্ৰণটো মই মিলাবই পৰা নাই এতিয়ালৈকে মই আপোনালোকক কৈছোঁ কিন্তু মই 2 আৰু 3 দিনৰ ভিতৰত নেক্সট 2-3 দিনৰ ভিতৰত মই গোৱালপাৰালৈ গৈ আছোঁ গতিকে আজি থাকি গ'ল আৰু উপায় নাই যিসকলৰ নিমন্ত্ৰণ আছে তেওঁলোকৰ সৈতে যোগাযোগ কৰি মই গোৱালপাৰালৈ বুলি গৈ আছোঁ গতিকে সকলো কুশলে মংগলে থাকিব আপোনালোকৰ সকলোৰে মই কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিলোঁ ধন্যবাদ ভালে থাকিব